নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 আৰু আছাম পুলিচৰ বাবে আহিব পৰা কেইটামান সম্ভাৱনীয় GK/GSৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এইকেইটা কুৱেশ্যন এক্সামত আহিব পৰা সম্ভাৱনা আছে, সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে আহোমৰ শেষ ৰজাজনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেউ পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যনটো হৈছে আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অসমৰ বুৰঞ্জী আহোম সম্প্ৰদায়সকলে প্ৰথমতে লিখে। কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথা পুথি ৰচনা কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1850 চনত এলিজা ব্ৰাউনে। নেক্সট কুৱেশ্যনটো হৈছে প্ৰাক-শংকৰী যুগৰ কবিসকলৰ নাম কি কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1 নম্বৰত আছে হেম সৰস্বতী, 2 নম্বৰত আছে কবিৰত্ন সৰস্বতী, 3 নম্বৰতে আছে ৰুদ্ৰ কন্দলী, 4 নম্বৰতে আছে হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী। নেক্সট কুৱেশ্যনটো হৈছে কোনে কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণ মেনে 1940 চনত। নেক্সট কুৱেশ্যনটো হৈছে ধন্য নৰ তনু ভাল নামৰ পুথিখন কোনে ৰচনা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চৈয়দ আব্দুল মালিকে এই উপন্যাসখন ৰচনা কৰিছিল। এইটো শংকৰদেৱৰ জীৱনীৰ ওপৰত লৈ চৈয়দ আব্দুল মালিকে এই উপন্যাসখন লিখিছিল। নেক্সট কুৱেশ্যনটো হৈছে কীৰ্তন ঘোষা আৰু নামঘোষাৰ ৰচক কোন? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষা আৰু মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে পূৰ্বতে আহোমসকল কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পূৰ্বতে আহোমসকল টাই ভাষাৰ অন্তৰ্ভুক্ত আছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনাৰীৰ নাম কি কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে তেওঁলোক হ'ল মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন। নেক্সট কুৱেশ্যনটো হৈছে মামণি ৰায়চম গোস্বামীৰ জন্ম কেতিয়া হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1842 চনৰ 14 নৱেম্বৰত। নেক্সট কুৱেশ্যনটো হৈছে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ গুৰুসকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথিসমূহক অসমীয়া ভাষাত কি বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চৰিত পুথি। নেক্সট কুৱেশ্যনটো হৈছে সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সংগীত কোষ। ইয়াক লিখিছিল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে ইতিহাসৰ আন এটা নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বুৰঞ্জী। ইতিহাসৰ আন এটা নাম হৈছে বুৰঞ্জী। অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভট্টদেৱ। অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা হৈছে ভট্টদেৱ। নেক্সট কুৱেশ্যনটো হৈছে অসমীয়াৰ উপৰিও অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষা কেইটা কি কি? নেক্সট কুৱেশ্যনটো হৈছে উত্তৰ হৈছে হিন্দী, ইংৰাজী, বঙালী আৰু কাৰ্বি ইত্যাদি। প্ৰথম অসমীয়া ছপা কৰা পুথিখনৰ নাম আৰু প্ৰকাশৰ চনটো কি? প্ৰথম অসমীয়া ছপা কৰা পুথিখনৰ নাম হৈছে ধৰ্মপুস্তক আৰু 1813 চনত এই প্ৰকাশ পাইছিল। আত্মাৰাম শৰ্মাই
ছপা কৰিছিল এই পুথিখন? নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল? এই শুদ্ধটো হৈছে খ্ৰীষ্টীয় নৱম দশম শতিকাত। জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন? এইটো নিশ্চয় সকলোৱে জানে। জোনাকী যুগৰ ত্ৰিমূৰ্তি হৈছে, উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। এই তিনিজন ব্যক্তিক ত্ৰিমূৰ্তি বুলি জনা যায়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।